বিএড কলেজ বৰমা এই বিষয়টো লৈ পেলাই আমাৰ বিগত কাৰ্যকৰী সভাবিলাকত সিদ্ধান্ত লোৱা হৈছিল বৰমাত অনুষ্ঠিত বাস্কা বিএড কলেজখন চৰকাৰীমুখী কৰিব লাগে চৰকাৰে সোনকালে ক্লাছ কৰাৰ ব্যৱস্থা কৰিব লাগে যাতে এই বাস্কা অঞ্চলত থকা তথা বাস্কাৰ বাহিৰত থকা শিক্ষিত ল'ৰা ছোৱালীবিলাকে বিএড কলেজ বিএড শিক্ষা গ্ৰহণ কৰিব পাৰে তাৰ বাহিৰেও আমি জানো যে বৰমা এতিয়া এটা উন্নত ধৰণৰ নগা সৃষ্টি হ'ব বিচাৰিছে বৰমাৰ যথেষ্ট ধৰণৰ অনুষ্ঠান গ্ৰহণ কৰিছে বৰমাৰ বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠা গ্ৰহণ কৰিছে সৃষ্টি হৈছে আৰু ইয়াৰ মাজত বাস্কা বিএড কলেজখন এটা উন্নত ধৰণৰ বাস্কা বিএড কলেজ কৰি পেলাই এই অঞ্চলৰ শিক্ষিত ল'ৰা ছোৱালীবিলাকক আমি বিএড গ্ৰহণ কৰি শিক্ষা গ্ৰহণ কৰি পেলাই যাতে আজিৰ যুগত প্ৰতিযোগিতাৰ যুগত প্ৰতিযোগিত হৈ পেলাই বিভিন্ন ধৰণৰ শিক্ষা অনুষ্ঠান গ্ৰহণ কৰিব পাৰে এইটো আমি আশা ৰাখিছোঁ তাৰোপৰি আজিৰ এই বুদ্ধিক তথা যুক্তিবাদী সমাজ ব্যৱস্থাক শিক্ষা গ্ৰহণ নহ'লে উন্নত শিক্ষা নহ'লে ক'তো জেগা নাপায় এই কথা আমি সকলোৱে উপলব্ধি কৰিছোঁ আমাৰ এই আজিৰ এইখন বৈঠকত এজন প্ৰবীণ এটা কৰ্মী মানে এটা সমাজকৰ্মী এটা সময় আমোলাতান্ত্ৰিক চৰকাৰ আছিলে তেতিয়া তেখেতে আমোলাখন গ্ৰহণ কৰি পেলাই আহিছিল আৰু সেই হিচাপে সুন্দৰভাৱে সুন্দৰ চলাই গৈছিল তেখেত সনীন ডেকা ইয়াৰ লগত আছে আমাৰ এজন সমাজকৰ্মী শিক্ষিত আজিৰ শিক্ষিত যুগত যুক্তিবাদী অতি শিক্ষিত তেখেত কমলা লাহাৰী আছে আমাৰ দেওবাৰ ৰামচেৰ আছে বৰমা হায়াৰ ছেকেণ্ডাৰী প্ৰিন্সিপাল তেখেত ৰিটায়াৰ্ড প্ৰিন্সিপাল গদাধৰ বড়ো আছে আমাৰ ইয়াত আছে সৰলা শইকীয়া আছে গণপতি আছে বড়ো সাহিত্য সভাৰ ছেক্ৰেটাৰী আমাৰ উমেশ বসুমতাৰী প্ৰেচিডেণ্ট আছে আৰু লগতে আছে আমাৰ নগেন চৌধুৰী আৰু তেনেকেই চম্পক বড়ো গণধৰ বড়ো তেওঁলোক আছে থাকে আৰু ইয়াৰ লগত আছে আমাৰ লগতে জড়িত হৈ আছে আমাৰ গোপাল দেউৰী এটা প্ৰবীণ কৰ্মী তেওঁলোকেও এইখন কলেজত অনুষ্ঠানটোৰ লগত পূৰ্বৰে পৰা জন্মৰ পৰাই জড়িত হৈ আছে আৰু এতিয়ালৈকে কৰি আছে গতিকে আমি আশা ৰাখিছোঁ আজি আমি এই কাৰণতে আমি আশা ৰাখিছোঁ যে আমি স্পনচৰ বডিটোৱে ইয়াত বিভাগীয়ভাৱে যিখিনি কৰিবলগীয়া মাটি চৰকাৰীভাৱে কৰিবলগীয়া আমি কৰি দিছোঁ অনুষ্ঠানৰ কাৰণে আৰু অনুষ্ঠান কৰি পেলাই আজি বাস্কা বিএড কলেজখন বিগত 10 মাৰ্চ তাৰিখে 2024 চনৰ 10 মাৰ্চ তাৰিখে মুখ্যমন্ত্ৰীয়ে ওদালগুৰিৰ পৰাই এটা মানে উদ্বোধন কৰা বুলি ঘোষণা কৰিলেও আজিলৈকে এই অনুষ্ঠানৰ যিখিনি যাৱতীয় কাম যিখিনি বিভাগীয়ভাৱে যিখিনি কৰিবলগীয়া যিখিনি বিভাগীয়ভাৱে ক্লাছ কৰিবলগীয়া আজিলৈ কৰা নাই আৰু দেখা নাই গতিকে বিভাগীয়ভাৱে যাতে সোনকালে এই কলেজখন ব্যৱস্থা গ্ৰহণ কৰে ক্লাছ আৰম্ভ কৰে ল'ৰা ছোৱালীবিলাকৰ যাতে কিবা মানে শিক্ষা গ্ৰহণ কৰিব পাৰে বিএড শিক্ষা গ্ৰহণ কৰিব পাৰে সেইটো আমি আশা ৰাখিছোঁ আৰু আমাৰ লগত এজন আছে যিজন ব্যক্তিয়ে আজিৰ আৰম্ভণিৰ পৰাই মধুমোহন লাহাৰী তেখেত এজন অভিজ্ঞ ব্যক্তি তেখেত সমাজ জীৱনৰ লগত সম্পৰ্ক থকা মানুহ বড়ো তথা জনজাতি সমাজৰ লগত যথেষ্ট জড়িত থকা অঞ্চলত শিক্ষিত ব্যক্তি হিচাপে আমি তেওঁলোকে কৰি গৈ আছে এই বস্তু আমি জানিছোঁ গতিকে সদায় ৰাইজক আমি অৱগত কৰিব বিচাৰিছোঁ অসম বৌদ্ধিক সমাজক আমি অৱগত কৰিছোঁ আমাৰ যুক্তিবাদী সমাজ ব্যৱস্থাৰ ব্যক্তিসকলে আমি অৱগত কৰিব বিচাৰিছোঁ যে বৰমাত প্ৰতিষ্ঠিত যিটো অনুষ্ঠান কৰিবলগীয়া এই বিএড কলেজখন যাতে সোনকালে উদ্বোধন কৰে সোনকালে ব্যৱস্থা গ্ৰহণ কৰে ক্লাছ কৰাৰ কাৰণে বিভাগ যিখিনি কৰিবলগীয়া কৰক সেইটো আমি আশা ৰাখিছোঁ আপোনালোকক আমি অৱগত কৰিব বিচাৰিছোঁ এইটোৱে যে অঞ্চমী সংগৰ বড়ো এটা সময়ত তেখেত BTCৰ EM আছিলে তেখেতৰ এটা আপ্ৰাণ চেষ্টাৰ কাৰণে বৰমাতে এই বাস্কা বিএড কলেজটো অনুষ্ঠিত হৈছে আমি ইয়াত ক'বলগীয়া একো নাই আমি জানো যে বিএড কলেজখন অনুষ্ঠান হোৱাত বৰমাত বিশেষকৈ বৰমাত বিএড কলেজ থকাৰ মূল কাৰণটোৱে হ'ল মূল ব্যক্তিজনেই হ'ল অঞ্চল সংগৰ বড়ো নহ'লে এইটো অনুষ্ঠান বৰমা নাথাকিলেহেঁতেন অন্য এটা ঠাইত বাস্কাৰে কোনোবা ঠাইত গ'লেহেঁতেন কিন্তু বৰমা নাথাকিলেহেঁতেন অঞ্চল সংগৰ বড়ো আজি তেখেত অনুপস্থিত ঠিকেই কিন্তু কিবা এটা কাৰণৰ হয়তো অসুবিধা আছে সেইকাৰণে তেখেত অহা নাই কিন্তু অঞ্চল সংগৰ বড়োৰ যিখিনি প্ৰচেষ্টা এই প্ৰচেষ্টাক আমি সদায় স্বীকাৰ কৰিব লাগিব আৰু আমি অসমত তথা বৌদ্ধিক সমাজ ব্যৱস্থা এইটো অৱগত কৰিব বিচাৰিছোঁ যে অঞ্চল সংগৰ বড়োৰ কাৰণে বৰমাত বাস্কা বিএড কলেজটো হোৱা বুলি এইটো স্বীকাৰ কৰিব লাগিব ইয়াৰ বাহিৰে আমি এইটো জানিব খুজিম মাননীয় আমাৰ বৰমা ছোৱালী হাইস্কুলৰ অধ্যক্ষ মহোদয়ৰ পৰা তেখেত দেওবৰাম চেৰি কি কয় আমি শুনিব বিচাৰিছোঁ বিএড কলেজৰ বিষয়ে বৰমাত
যিটো BEd কলেজৰ যি প্ৰয়োজনীয়তা সেইটো আমি বহু বছৰ আগতে অনুভৱ কৰিছিলোঁ। এই হিচাপে আমি প্ৰাইভেটকৈ হ'লেও আমি বৰমাতে আৰম্ভ কৰিছিলোঁ। আৰু যেতিয়া আমাৰ BTC গভৰ্ণমেণ্ট হাগ্ৰামা মহিলা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ অঞ্চল সংগঠন বড়ো EM এখেতৰ সহযোগত যিটো আমাৰ বাক্সা BEd কলেজ বৰমাত স্থাপন কৰাৰ কাৰণে ডিক্লেয়াৰ কৰিছিলে, অনুমোদন দিছিলে, তেতিয়া খুব আমি আনন্দিত হৈছিলোঁ। আৰু ইয়াত আনন্দিত হৈ মানে আমি উৎফুল্লিত হৈছিলোঁ। সঁচাকৈ আমি যিটো বিচাৰিছিলোঁ বৰমা অঞ্চলত বা বৰমাৰ বুকুদেশত BEd কলেজ হোৱাটো সপোনটো আমি দিঠকত হোৱা বুলি ভাবিছিলোঁ। বৰ্তমান বৰমাত যিটো অৱস্থিত BEd কলেজ ইয়াৰ আন্তঃগাঁথনিৰ বিষয়ে অলপ ক'ব নেকি ছাৰে? কিমান ছাকচেছফুল হৈছে বৰ্তমানলৈ? স্পঞ্চৰিং কমিটিৰ সভাপতি আমাৰ অঞ্চল বড়ো ডাঙৰীয়া আৰু আমাৰ ৱৰ্কিং প্ৰেচিডেণ্ট থানেশ্বৰ বড়ো ডাঙৰীয়া আৰু প্ৰয়াত আমাৰ যতীন ব্ৰহ্ম ডাঙৰীয়াৰ লগতে বিভিন্ন সদস্যৰ সহযোগত খুব কম সময়ৰ ভিতৰতে আমাৰ একচুৱেলি আন্তঃগাঁথনিটো কমপ্লিট হৈছে বুলি আমি ক'ব পাৰোঁ। আৰু ইতিমধ্যে আমাৰ ভাল লাগিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইতিমধ্যে উদ্বোধন কৰা হৈছে। কিন্তু এতিয়া কি পৰ্যায়ত আছে নাজানো, কিন্তু আমি বিচাৰোঁ যে আমাৰ BTC চৰকাৰৰ লগতে অসম চৰকাৰে অতি সোনকালে এই যিটো আমাৰ বাক্সা BEd কলেজ এইটো কাৰ্যক্ষম কৰাৰ ক্ষেত্ৰত পদক্ষেপ ল'ব লাগে। আমি বৰমাৰ ৰাইজৰ হৈ বাক্সা ৰাইজৰ হৈ মই আহ্বান জনাইছোঁ। বঢ়িয়া, ভাল লাগিল। এইটো বাক্সা BEd কলেজৰ এইটো স্পন্সৰিং যিটো বডি ইয়াৰ মানে দুজনমান সক্ৰিয় সদস্যৰ বিষয়ে আমাৰ ডেকা ছাৰে ক'ব দুষাৰমান। সক্ৰিয় সদস্য যিটো ফাউণ্ডেশ্যনৰ পৰা এইটো স্পন্সৰিং বডিত বিষয়ববীয়া হিচাপে কৰ্মৰত আছিলে তেখেতসকলৰ বিষয়ে। বহুত ধন্যবাদ। আজি শুভ মুহূৰ্তত আমি দুই এষাৰ বক্তব্য ৰাখিবলৈ পাই আমি আনন্দিত হৈছোঁ। আজি আমাৰ এই অনুষ্ঠানত আমাৰ প্ৰাক্তন প্ৰিন্সিপাল গদাধৰ বৰুৱা আহিছে, আমাৰ প্ৰধান শিক্ষক ছোৱালী হাইস্কুলৰ দেৱৰ ৰামচাৰী আহিছে, আমাৰ মচলপুৰৰ পৰা কমলা লাহিৰীদেৱ আহিছে, আৰু পিছফালে আমাৰ BEd কলেজৰ লগত ওতঃপ্ৰোতভাৱে লাগি থকা আৰম্ভণিৰ পৰা লাগি থকা লাই সূতা দিনৰ পৰা লাগি থকা সকলো সদস্যবোৰ আহিছে। আৰু বিশেষকৈ আমাৰ যতীন ব্ৰহ্মৰ পৰিবাৰ সৰলা স্বৰ্গীয়দেৱ আহি উপস্থিত হৈছে হওক। আমি তেখেতসকলক হৰুৱাই আমি খুব মৰ্মাহত হৈছোঁ। তথাপিও আজি আমি তেখেতসকলৰ নাম সুধিবই লাগিব। শৰৎ শৰ্মাও এজন একেবাৰে আৰম্ভণিৰ পৰা লাই সূতা দিনৰ পৰা তেওঁ আছিলে, তেখেতো আমি অলপতে হেৰুৱালোঁ। আমি মৰ্মাহত হৈছোঁ। যিয়ে নহওক, আমি যিকেইটা বৰ্তমান বাচি আছোঁ, আমি আশাবাদী যে আমাৰ দিনতে অতি সোনকালে BEd কলেজখন চালু হ'ব, ল'ৰা ছোৱালীবোৰ ইয়াত আহিব। আমাৰ ছোৱালী হোষ্টেলটো ৰেডি হৈছে, ল'ৰাৰ হোষ্টেলটো আমি আণ্ডাৰ কনষ্ট্ৰাকশ্যন বুলিয়ে ক'ব লাগিব। আমাৰ মাটি বাৰী ৰেডি হৈ আছে। তথাপিও আমি ইয়াৰ যোগেদি আমি চৰকাৰক BTC চৰকাৰৰ জৰিয়তে অসম চৰকাৰক যাতে প্ৰেছাৰ দিয়ে, যাতে অতি সোনকালে বৰমা বাক্সা BEd কলেজখন যাতে চালু কৰে, আমি তাই আশাবাদী। আৰু এইখিনি কৈ মই এইখিনিতে আমাৰ কমলাকান্ত লাহাৰী মুছলপুৰা আয়োগ পাৰিছে হওক এজন BEd কলেজৰ স্পন্সৰিং বডিৰ সক্ৰিয় সদস্য, তেখেতৰ মুখৰ পৰা দুআষাৰ জানিব বিচাৰিছোঁ এই BEd কলেজৰ যিটো প্ৰয়োজনীয়তা বৰমাত BEd কলেজ হ'বলৈ গৈ আছে, ইয়াৰ প্ৰয়োজনীয়তাৰ বিষয়ে দুআষাৰমান আপুনি ক'ব। ধন্যবাদ। শ্ৰদ্ধাৰ আজিৰ এই অনুষ্ঠানত উপস্থিত নেতৃস্থানীয় ব্যক্তিসকল, হয়, আজিৰ যি বৰমাৰ কালচাৰত আমাৰ যি BEd কলেজৰ অনুষ্ঠান ইয়াত প্ৰতিষ্ঠিত হৈছে। আচলতে মই জনামতে BEd অনুষ্ঠানৰ প্ৰয়োজনীয়তা আমি অনুভৱ কৰিছিলোঁ 1986 চনৰ পৰাই আমি বাক্সাত অৰ্থাৎ আমাৰ মচলপুৰ আৰু বৰমাক লগ হেৰি কৰি পেলাই ধৰি পেলাই আমি BEd কলেজৰ আমি অনুভৱ কৰি আছিলোঁ। মই জনামতে আৰু মই নিজে উপস্থিত আছিলোঁ 1986 চনৰ পৰাই আমি আলোচনা কৰি আছিলোঁ। আৰু আমি
আমাৰ অঞ্চলৰ জ্ঞানী আৰু বুদ্ধিজীৱীসকলৰ প্ৰচেষ্টাত আমি আজি BEd কলেজটো পাবলৈ সক্ষম হৈছোঁ। এই অনুষ্ঠানে আমাৰ প্ৰজন্মৰ বহুখিনি আমাৰ যিটো আকাংক্ষা এইটো আমাৰ পূৰণ হ'ব, এইটো আমি বিচাৰোঁ। আৰু বাক্সা জিলাৰ নেতৃস্থানীয় ব্যক্তিসকলৰ, আমাৰ শিক্ষিত ব্যক্তিসকলৰ, শুভাকাংক্ষী ৰাইজৰ শুভাকাংক্ষী ব্যক্তিসকলৰ দ্বাৰা যিটো প্ৰচেষ্টাত আমি ইয়াত আমি দিঠক কৰিব পাৰিছোঁ, ইয়াৰ কাৰণে সকলো ৰাইজক আমাক সহযোগ কৰাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ। গতিকে আজিৰ এই শুভ মুহূৰ্তত হয়, এইখিনি কথা জানিব পাৰি আমি খুব আনন্দিত হৈছোঁ। ইতিমধ্যে আমাৰ অনুষ্ঠানত মানে অংশগ্ৰহণ কৰিছিলে আমাৰ ইয়াৰ স্পন্সৰিং বডিৰ মাননীয় মানে সম্পাদক মহোদয়। তেখেত ইতিমধ্যে পৰলোকগামী হৈছে। তেখেতৰ মানে পত্নী, ধৰ্মপত্নী ইয়াত উপস্থিত আছে। বাইদেউ ফংনিছে বুঙে নামা হৈছে। আজিৰ সভাৰ সভাপতি মহোদয়, উপস্থিত মোৰ সন্মানীয় ব্যক্তিসকল আৰু সদস্যসকল, বহুত কষ্টৰে আমাৰ মালিক বা তেখেত স্পন্সৰিং বডিৰ ছেক্ৰেটাৰী হিচাপে কাম কৰিছিলে স্বৰ্গীয় যতীন্দ্ৰনাথ ব্ৰহ্ম। তেখেত বহুত কষ্ট কৰি এই কলেজখনত ইষ্টাব্লিছ কৰিছিলে আৰু এই অঞ্চলৰ বহুতো ল'ৰা ছোৱালীৰ সুবিধাৰ কাৰণে দূৰ দূৰণিত BEdত এডমিশ্যন ল'বলৈ যাবলৈ নোৱাৰিছিল। সেইকাৰণে আমাৰ বাক্সা ডিষ্ট্ৰিক্টত এখন BEd কলেজ লাগে বুলি আলোচনা কৰি পেলাই তেখেতে ইষ্টাব্লিছ কৰিছিলে। কিন্তু তেখেত আজি আমাৰ মাজত নাই। তথাপিও যিয়ে নহওক কিয় আজি এই BEd কলেজখন চৰকাৰে লোৱা বুলি শুনিছোঁ। এইখন কলেজ সোনকালে হ'ব লাগে, চৰকাৰে সোনকালে ব্যৱস্থা ল'ব লাগে। আৰু বহুতো ল'ৰা ছোৱালীবিলাকে তাৰমানে সুধি থাকে যে কেতিয়া হ'ব, বাইদেউ আপুনিও বোলে স্পন্সৰিং বডিৰ কমিটিত আছে, BEd কলেজখন কেতিয়া হ'ব, হ'লে আমাক জনাব, আমিও এডমিশ্যন ল'ম, এই বুলি বহুত ল'ৰা ছোৱালীয়ে সুধি থাকে। সেইকাৰণে যাতে চৰকাৰে সোনকালে ইয়াৰ ব্যৱস্থা লয় বা সোনকালে হ'ব বুলি আশা কৰি মই আজি ভাল লাগিল। অৱশেষত আমাৰ ৱৰ্কিং প্ৰেচিডেণ্ট মাননীয় থানেশ্বৰ বড়ো মানে সংক্ষিপ্ত হিচাপে ইয়াৰ ভৱিষ্যত কাৰ্যপন্থাৰ বিষয়ে ক'ব নেকি? আমি বৰ্তমান কি হ'বলৈ গৈ আছে আৰু ভৱিষ্যত কি কৰিব, কেনেদৰে আগবাঢ়িব? বাস্কা BEd কলেজটো কাৰ্যকৰী হোৱাৰ পিছত এই অঞ্চলৰ হাজাৰ হাজাৰ শিক্ষিত ল'ৰা ছোৱালীবিলাকে BEd শিক্ষা গ্ৰহণ কৰি পেলাই অসমৰ বিভিন্ন অনুষ্ঠানত, বিভিন্ন শিক্ষা অনুষ্ঠানত তেখেতসকলে ছাৰে এইটো ক'ব লাগে BEd কলেজৰ যিটো মানে প্ৰগ্ৰেছ, অগ্ৰগতি, মই ক'ব বিচাৰিছোঁ এইটোৱে যে বাস্কা BEd কলেজটো অলৰেডি ইতিমধ্যে তাৰমানে গঠনিটো হৈ গ'ল, আন্তঃগাঁথনি হৈ গ'ল, বিল্ডিং হৈ গ'ল। ইয়াৰ যাৱতীয় যিখিনি চৰকাৰৰ যোগাযোগৰ লগত এই ছিষ্টেমটো কিমান আগবাঢ়িছে হৈ গ'ল। এতিয়া আমি জানো যোৱা 2024 তাৰিখৰ 10 মাৰ্চ তাৰিখে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই বাস্কা BEd কলেজটো উদ্বোধন কৰা বুলি ঘোষণা কৰিছিল। কিন্তু আমি ঘোষণা কৰিছিল যদিও ইতিমধ্যে উদ্বোধন হ'ব ব্যৱস্থাটো বৰ্তমানলৈ আমি দেখা নাই। গতিকে আন্তঃগাঁথনিভাৱে এইখিনি ব্যৱস্থাটো চলি আছে। কিন্তু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰাৰ পিছত এই মাৰ্চৰ পৰা মাৰ্চ, এপ্ৰিল, মে, জুন, জুলাইলৈকে, আগষ্টলৈকে ইতিমধ্যে অতি সোনকালে এই কামটো কৰাৰ কাৰণে, উদ্বোধনী কামটো কৰাৰ কাৰণে আপোনালোকে কেনেধৰণৰ ইতিমধ্যে বিভাগীয়ভাৱে আমি এই ব্যৱস্থা কৰাৰ কাৰণে অসমৰ মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়া তেখেতক আমি অৱগত কৰিছোঁ। আমি ACRT ডিৰেক্টৰ তেখেতক আমি অৱগত কৰিছোঁ। আমি BTCৰ চৰকাৰৰ যিটো মানে চিফ প্ৰমোদ বড়ো ডাঙৰীয়া তেখেতক আমি অৱগত কৰিছোঁ। আৰু অন্যান্য মানে জড়িত যিবিলাক বিষয়ববী আছে তেখেতক আমি অৱগত কৰিছোঁ যাতে সোনকালে বাস্কা BEd কলেজটো যাতে কাৰ্যক্ৰম হয়, সম্পূৰ্ণ কাম চলে আৰু মানে ক্লাছ হ'লে চলে, বিভাগীয় যিখিনি কৰিবলগীয়া সেইখিনি কৰোঁ বুলি আমি ইতিমধ্যে আবেদন কৰিছোঁ। বঢ়িয়া। এইখিনি কথাই আমাক লাগে, এইটোকেই আমাৰ ৰাইজে বিচাৰিছে।